আজি বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে দক্ষিণ কামৰূপৰ পলাবাৰী সমষ্টিৰ বালিয়াজাত উদীয়মান যুৱ সংঘৰ সৌজন্যত সুঁৱৰী উৎসৱ পালন কৰা হয়। উদীয়মান যুৱ সংঘৰ সৌজন্যত বিগত বৰ্ষকেইটিৰ দৰে এইবেলিও ১বিংশতম বাৰ্ষিক সুঁৱৰী উৎসৱ বালিয়াজাৰ থোপৰতাল খেলপথাৰত আয়োজিত কৰা হয়। দিনৰ ভাগত বিভিন্ন অনুষ্ঠানৰ লগতে অনুষ্ঠিত হোৱা দধিমন্থন অনুষ্ঠানৰ শুভাৰম্ভণি কৰে ৫৯ নং ৰামপুৰ পঞ্চায়তৰ নৱনিযুক্ত আঞ্চলিক সদস্যা অনিমা দাস ডাঙৰীয়ানীয়ে। লগতে উপস্থিত থাকে যুৱ নেতা জোন গোস্বামী। বালিয়াজাৰ উৎসৱৰ ৰাইজসকললৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে ভালে লাগিছে। মোৰ তেনেকুৱা কৰি কথা কোৱাৰ অভ্যাসো তেনেকুৱা নাই আৰু ইয়াতে গৈ আজি ফাৰ্ষ্ট ওলাই আহিছোঁ, কিবা ভুল হ'লে ক্ষমা কৰি দিব। হয়, মই ৫৯ নম্বৰ ৰামপুৰ পঞ্চায়তৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছোঁ। সমূহ আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ হকে কাম কৰি যাম বুলি আশা কৰিছোঁ। নমস্কাৰ, আমাৰ ইয়াত লোকতাল উদীয়মান যুৱ সংঘৰ ২১তম বাৰ্ষিক উৎসৱৰ আয়োজন কৰা হৈছে আৰু এইটো আমাৰ ২০০৫ চনত স্থাপন কৰা হৈছিল। তেতিয়াৰ পৰা একাধিকজনে আমি এই অনুষ্ঠানটো চলাই আহিছোঁ আৰু আমাৰ এই অনুষ্ঠানটোত প্ৰায় ৩-৪ হাজাৰ ভক্তৰ সমাগম ঘটে আৰু আমাৰ ৰাতিপুৱাৰ পৰা এই কাৰ্যসূচীটো চলি আছে। আমাৰ যি শ্ৰীকৃষ্ণ বলৰামক লৈ দাৰা গোপাল আমাৰ ভাগৱতীপাৰা আঞ্চলিক শিৱ মন্দিৰত তাতে সাজন গঠন কৰা হয়। তাৰ পৰা তেওঁলোকক এটা সাংস্কৃতিক শোভাযাত্ৰা কৰি পেলাই আমাৰ ইয়ালৈ আনি স্থাপন কৰা হয়। তাৰপিছত আমাৰ ইয়াতে দধিমন্থন যিখন নাট সংঘবদ্ধ নাট এখন কৰা হয়। তাৰপিছত দধিমন্থন কাৰ্যসূচীৰে এই অনুষ্ঠানটো সমাপন ঘটে আৰু ৰাতিলৈকে অইন বছৰত কি হয় মানে ধৰক ৰাতি আমাৰ বহাগী বিদায় উৎসৱটো পালন কৰা হয়, মানে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। কিন্তু এইবাৰ অলপমান ব্যতিক্ৰম হৈছে, কাৰণ আমাৰ যেতিয়া ধৰক দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি চিন্তা কৰি পেলাই আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধেয় হিমন্ত বিশ্ব ডাঙৰীয়াই এই আমাৰ বিহুবিলাক বাতিল কৰাৰ কাৰণে ঘোষণা কৰিছিল আৰু সেই আহ্বানত আমি আমাৰ এই অনুষ্ঠানটো বাতিল কৰিছিলো। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া অলপ শিথিল কৰি দিয়াৰ পিছত আমি আমাৰ এই অনুষ্ঠানটো আয়োজন কৰিছো আৰু ৰাতিৰ সাংস্কৃতিক অনুষ্ঠান বুলি আমি আজি বিশেষ একো ৰাখা নাই, এনে সন্ধিয়া অলপ কিছু আয়োজন কৰা হৈছে। পলাবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.